আমি গোটেই উজনি অসমখন যেতিয়া ঘূৰিলো, গৌৰৱে ঘূৰিছিলে, মই ঘূৰিছিলো, লুৰিনে ঘূৰিছিলে, সকলোবিলাকে ঘূৰাৰ পাছত আমি নিশ্চিন্ত হৈছো যে এইবাৰ উজনি অসমৰ ৪৬টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৫টাৰ পৰা ১৩টা চিট পোৱাৰ সম্ভাৱনা আছে। বাকী ৩৩টাৰ পৰা কিমানটা ওপৰলৈ আছে নাজানো। ৩৩টাৰ পৰা মিনিমাম ৩৩খন আসন আমাৰ বিৰোধী দলবিলাকে পোৱাৰ পূৰ্ণ সম্ভাৱনাই গা কৰি উঠিছে। মোটামুটি গোটেই উজনি অসমত তিনি গগৈক লৈ এটা চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু মোটামুটি ধৰণে উজনি অসমখনত এইবাৰ বিজেপিক হৰুৱাই আমাৰ বিৰোধী দলবিলাকক শাসনলৈ আনিবৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে মই ভাবো যে উজনি অসমৰ যদি 46 সমষ্টিৰ ভিতৰত যোৱাবাৰ অকল 5টা সমষ্টিত আমি বিৰোধী জিকিছিলো, এইবাৰ বিজেপিয়ে 5খন আসন পাব, আমি বাকীখিনি আসন পাম। 33ৰ পৰা 41লৈকে আমাৰ বিৰোধী দলবিলাকে পোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আপোনালোকক মই নিশ্চয়তা দিব পাৰো যে এইবাৰ 70ৰ পৰা 80খন আসন লৈ বিৰোধী দলৰ ঐক্য মঞ্চই এইবাৰ চৰকাৰ গঠন কৰিব আৰু আমাৰ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব। শিৱসাগৰত নিশ্চিতভাৱে ৰাইজৰ দল জয়ী হ'ব। মৰিয়নীত নিশ্চিতভাৱে ৰাইজৰ দল জয়ী হ'ব। তিয়কত নিশ্চিতভাৱে কংগ্ৰেছ দল জয়ী হ'ব। যোৰহাটত নিশ্চিতভাৱে আপোনাৰ আমাৰ গৌৰৱ গগৈ জয়ী হ'ব। তিতাবৰত নিশ্চিতভাৱে কংগ্ৰেছ দল জয়ী হ'ব। মুঠতে মই আপোনালোকক এই যে আমাৰ যোৰহাট জিলাৰ কথাই যে ক'লো, আনকি মাজুলীতো আমাৰ কংগ্ৰেছ দল জয়ী হ'ব। গতিকে যোৰহাট জিলাৰ আটাইকেইটা সমষ্টি এটাকে যদি চাওঁ, আমি মৰিয়নীত জয়ী হ'ব, তিতাবৰত জয়ী হ'ব, যোৰহাটত জয়ী হ'ব, মাজুলীত জয়ী হ'ব আৰু তিয়কত জয়ী হ'ব। এই 5টা সমষ্টিতে জয়ী হ'ব। গতিকে এইবাৰ আপোনালোকে খাটাং থাকিব পাৰে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু আমি সকলোৱে মিলি এইবাৰ এখন নতুন অসম, বৰ অসম, প্ৰগতিশীল অসম, উন্নয়নমূলক অসম, য'ত সাম্প্ৰদায়িকতা নাথাকিব, তেনেকুৱা এখন অসম বনাবৰ কাৰণে আছে। মানে সদায় যেতিয়া মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উঠে, মুখ্যমন্ত্ৰীয়ে সদায় ভুৱা বুলি কয় আৰু সদায় এটা মানহানিৰ গোচৰ কৰে। যিমান মানহানি এনেকে গোচৰ তৰি আছে, CM-ৰ ঘৰতে এখন কোৰ্টে হৈ যায়। মোটামুটি এখন কোৰ্ট তেওঁলোকৰ ঘৰতে বনাবই পৰা হৈ গৈছে। গতিকে অকল CM-ৰ ওপৰত মানুহে কোৱা কথা, CM-এ কৰা কেলেংকাৰীৰ বিৰুদ্ধে, তেওঁ পৰিয়ালে কৰা দুৰ্নীতিৰ বিৰুদ্ধে কোৱা কথাৰ কাৰণে তেওঁ নিজৰ ঘৰতে এখন কোৰ্টে বনাই ল'ব পাৰে। মানহানিৰ গোচৰ তৰাটো কেতিয়াও এটা গুৰুত্বপূৰ্ণ এলিগেশ্যনৰ উত্তৰ হ'ব নোৱাৰে। গুৰুত্বপূৰ্ণ এলিগেশ্যনটো আহিছে যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3খন পাছপোৰ্ট বিদেশী ৰাষ্ট্ৰত ৰাখিছে, তাৰে ভিতৰত 2খন আকৌ ইছলাম ধৰ্মীৰ ৰাষ্ট্ৰ। এতিয়া এই 3খন যদি নাই, তেতিয়াহ'লে তেওঁলোকৰ পত্নীয়ে আহি চিধাকে ক'ব লাগে যে মোৰ 3খন পাছপোৰ্ট নাই, এখনেই পাছপোৰ্ট আছে, আৰু যদি 3খন পাছপোৰ্ট আমাক প্ৰমাণ কৰি দেখুৱাব পাৰে, তেতিয়াহ'লে তেওঁ শাস্তি ল'ম বুলি মুখ্যমন্ত্ৰীৰ পত্নীয়ে আহি ক'ব লাগে। সেইটো তেওঁ কিয় নাহে? অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত আৰু উত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মাই চালেবেৰে কোবাই। এইটো এটা অপৰাধমূলক ঘটনা। সেইকাৰণে মই ভাবো যে মুখ্যমন্ত্ৰীৰ পত্নী যদি বিদেশৰ মানে আপোনাৰ নাগৰিকত্ব মানে পাছপোৰ্ট লৈছে, মানে নাগৰিকত্ব থাকিব লাগিব। নাগৰিকত্ব যদি লৈছে, তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ কি কয়, আপোনাৰ ভাৰতৰ নাগৰিকত্ব কেঞ্চেল হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী পত্নীক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই দাবী কৰিছোঁ। নাম্বাৰ 1। দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘৰৰ 52,000 কোটি টকা বিদেশত আমেৰিকাত ইনভেষ্টমেণ্ট কৰিছে বুলি ইতিমধ্যে অভিযোগ আহিছে। 52,000 কোটি টকা ডুবাইতটো ইনভেষ্টমেণ্ট কৰাটো কথা ময়ো জানো। ডুবাইত যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ইনভেষ্টমেণ্ট আছে, বেছিভাগ পলিটিকেল খবৰ ৰখা মানুহেই জানে। এইটো কনফাৰ্ম, এইটো মিছাকৈ একো লাভ নাই। ডুবাইত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সঁচাকৈ ইনভেষ্টমেণ্ট আছে। বাকী এতিয়া আমেৰিকাতো ইনভেষ্টমেণ্ট আছে বুলি যিটো কথা কৈছে, সেইটো আমি নাজানো। সেইটো যদি হয় 52,000 কোটি টকা, ইমান ডাঙৰ এটা অভিযোগ অনাৰ পাছত মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি CBI তদন্ত দিয়া উচিত আৰু CBI তদন্ত শেষ নোহোৱা পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী প্ৰশাসনিক কাম কাজৰ পৰা আঁতৰি থকা উচিত।
সেইকাৰণে মই এই মুহূৰ্তত দুটা দাবী উত্থাপন কৰিলোঁ। এক, ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। দুই, অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। আৰু তিনি, অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰত CBI তদন্ত ঘোষণা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।